সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সুৰক্ষা সমিতি, তিৱা মহিলা পৰিষদ, এই তিনিওটা সংগঠনৰ যৌথ উদ্যোগত বিশ্বৰ আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উপলক্ষে পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী হিচাপে আজি 2 ঘণ্টীয়া যি প্ৰতীকী ধৰ্মঘট, সেই ধৰ্মঘটস্থলীৰ পৰা আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি ক'ব বিচাৰিছোঁ, বিশ্ববাসীক ক'ব বিচাৰিছোঁ, ৰাষ্ট্ৰসংঘলৈ যদি এই বাৰ্তাটো যায় আমি ক'ব বিচাৰিছোঁ আমাৰ দুখৰ কথাবিলাক। আজি ভাল দিন আছিলে। আমি অসমৰ বা ভাৰতবৰ্ষৰ মানচিত্ৰত থকা জনজাতি জনগোষ্ঠী তিৱাসকলৰ লগতে বসবাস কৰা জনজাতি জনগোষ্ঠী বা অন্যান্য অসমীয়াৰ যিখিনি থলুৱা মানুহ, এই সকলোৱে হৈ সদৌ তিৱা ছাত্ৰ সন্থাই এটা দীঘলীয়া সময় ধৰি গণতান্ত্ৰিক এটা সংগ্ৰামক নেতৃত্ব দি আহিছে আৰু আজিও নেতৃত্ব দি আছে আৰু ভৱিষ্যতে এই সমস্যা সমাধান নোহোৱালৈকে নেতৃত্ব দি যাব আৰু তাক সংঘবদ্ধভাৱে সমন্বয় সম্প্ৰীতি ভাতৃত্ববোৰে আগবঢ়াই লৈ যাব ইছ্যুবিলাক। আমাৰ কথাখিনি স্পষ্ট। বিশ্বৰ আজি এই খিলঞ্জীয়া দিৱসৰ দিনাখনেনো আজি সদৌ তিৱা ছাত্ৰ সন্থাই কিয় কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া প্ৰতীকী ধৰ্মঘট পালন কৰিব লাগে, এই কথাখিনি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ দীৰ্ঘদিনীয়া যি দাবী, তিৱা সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি সংবিধান প্ৰদত্ত অধিকাৰ বিচাৰি আমি 3.5 দশক ধৰি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। 3.5 দশক মানে আজি প্ৰায় 37 বছৰ হ'ল সদৌ তিৱা ছাত্ৰ সন্থাই সাংবিধানিক মৰ্যাদা সংবিধান প্ৰদত্ত অধিকাৰ বিচাৰি স্বায়ত্ত শাসন বিচাৰি এটা দীঘলীয়া সময় অতিবাহিত কৰি আমাৰ সমস্যাবিলাক সমাধান কোনোখন চৰকাৰে কৰা নাই, কংগ্ৰেছেও কৰা নাই, বিজেপিও কৰা নাই, গতিকে কোনোখন চৰকাৰে AJPও কৰা নাই। কোনোখন চৰকাৰে নকৰাৰ বাবে আমাৰ মনত বহুতো বেদনা, বহুতো ক্ষোভ, তাৰ উদ্গীৰণ আমি বহি প্ৰকাশ কৰিছোঁ। ক্ষোভৰ উদ্গীৰণ। আজি আমাৰ আনন্দৰ দিন, বিশ্বৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ আজি দিৱস। এই দিৱসটোত আমাৰ যি দুখ, আমাৰ যি বেদনা, আমাৰ যি প্ৰব্লেম গ্ৰিভান্সেছ আছে, এইখিনি কথা আমি আজি এই দিৱসটোতেই কলা বেজ পৰিধান কৰি আমি প্ৰতিষ্ঠা কৰিব বিচাৰোঁ, প্ৰতীয়মান কৰিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ যে অন্ততঃ সময় থাকোঁতেই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে সংসদীয় ব্যৱস্থাৰ জৰিয়তে আমাৰ সমস্যাবিলাক সমাধান কৰক। আমি যি ন্যায্য প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিছোঁ, সংঘবদ্ধ হৈছোঁ, মাত মাতি আহিছোঁ, আমাৰ সমস্যাবিলাক সোনকালে মোকাবিলা কৰক। আমি 7টা দাবীক লৈ পেলাই আজি প্ৰতীকী ধৰ্মঘট পালন কৰিছোঁ। ইয়াৰে মুখ্য দাবীটো হৈছে আমি বিচৰা যি স্বায়ত্ত শাসনৰ যি সংগ্ৰাম, স্বায়ত্ত শাসনৰ যিটো বিষয়, এই বিষয়টোক লৈ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সংগ্ৰামী সংগঠনৰ মাজত সদৌ তিৱা ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰ, কেন্দ্ৰ ৰাজ্য আৰু সংগ্ৰামী সংগঠনৰ মাজত অনতি বিলম্বে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক আৰু তিৱা স্বায়ত্ত পৰিষদৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰক। 1976-77 অসম বিধানসভা লোকসভা সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ হৈছিল। 1976-77 আগলৈকে মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত আছিলে। 1976-77 পিছত মৰিগাঁও সমষ্টি ডি-ৰিজাৰ্ভ হ'ল আৰু আমি ইয়াৰে প্ৰাচীন অধিবাসী খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী হিচাপে এসময়ত সহ্যবীৰ্য থকা জোঙাল বলদে বীৰ ৰজাই ৰাজত্ব কৰা তাৰ নাতি পৰিণাতি অঞ্চল হিচাপে 70,000-50,000 দাঁতিয়লী ৰাজ্যৰ আমি নাতি পৰিণাতি হিচাপে এই অঞ্চলত খিলঞ্জীয়া প্ৰভুত্ব থকা বিধানসভা আমি বিচাৰিছোঁ আৰু তিৱা স্বায়ত্ত পৰিষদ যিটো এলেকা 17টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক থকা এলেকা, এই অঞ্চলত আমি 3টা বিধানসভা সমষ্টি সংৰক্ষণ দাবী উত্থাপন কৰিছিলোঁ। 2023 চনৰ আগষ্ট মাহত ডেলিমিটেশ্যন হ'ল। দুখৰ কথা, তিৱা স্বায়ত্ত পৰিষদ এলেকাত এটাও বিধানসভা সমষ্টি আমি সংৰক্ষণ কৰিব পৰা নগ'ল বা চৰকাৰে সংৰক্ষণ নকৰিলে। আমাৰ স্পষ্ট কথা, 2026 বিধানসভা নিৰ্বাচন হ'ব। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ 2026 পূৰ্বে পুনৰ অসমত বিধানসভা লোকসভা পুনৰ নিৰ্ধাৰণ কৰিব লাগে, পুনৰ গঠন কৰিব লাগে আৰু তিৱা স্বায়ত্ত পৰিষদ এলেকাত অতি কমেও 3খন আসন বিধানসভা জনজাতিৰ বাবে সংৰক্ষণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।